যোৰহাটত নৱনিৰ্মিত কোষাগাৰ প্ৰাধিকাৰীৰ কাৰ্যালয়ৰ শুভ উদ্বোধন মন্ত্ৰী অজন্তা নেওগৰ। যোৰহাট জিলাৰ অভিভাৱক মন্ত্ৰী তথা ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগে যোৰহাটত নৱনিৰ্মিত কোষাগাৰ প্ৰাধিকাৰী কাৰ্যালয়ৰ শুভ উদ্বোধন কৰে। উদ্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এখন সমাজ সুচাৰুৰূপে পৰিচালনা কৰিবৰ বাবে এগৰাকী চৰকাৰী কৰ্মচাৰীৰ বহু দায়িত্ব থাকে আৰু আজি উদ্বোধন হোৱা কাৰ্যালয়টোৱে চৰকাৰী কৰ্মচাৰী পেঞ্চনাৰসকলক সহায় কৰিব। এই অনুষ্ঠানত মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, যোৰহাট পৌৰসভাৰ পৌৰপতি লখিমী খাৰঘৰীয়াকে প্ৰমুখ কৰি অনেক গণ্যমান্য ব্যক্তি উপস্থিত থাকে। যোৰহাট জিলাখনৰ আমাৰ ট্ৰেজাৰী ভৱনটো অতি পুৰণি আছিলে আৰু আজি এটা নতুন ভৱন নিৰ্মাণ হৈ উঠিছে। এই ভৱনটো আজি শুভ উদ্বোধন কৰি ৰাইজক গতাবলৈ পাই মই অতি আনন্দিত হৈছোঁ। আপোনাক সকলোৱে জানে যে ট্ৰেজাৰী অফিচবিলাকে এটা গুৰুত্বপূৰ্ণ ভূমিকা ৰাজ্যখনত লৈ আছে। আমাৰ ৰাজ্যখনত 83টা এনেকুৱা ধৰণৰ ট্ৰেজাৰী ভৱন আছে আৰু এই ট্ৰেজাৰীৰ জৰিয়তে সকলোখিনি বিলবিলাক ইয়াত পাছ হয় আৰু আমাৰ ৰাজ্যখনৰ যিমান পুঁজি আমাক এছেম্বলিয়ে পাছ কৰি দিয়ে সেই সকলো পুঁজিয়ে ট্ৰেজাৰী থ্ৰুৰে যায়। ট্ৰেজাৰীটো হৈছে একেবাৰে তৃণমূল পৰ্যায়ৰ এটা অনুষ্ঠান যিয়ে ফাইনেন্সিয়েল যিটো ইকুইলিব্ৰাম সেইটো মেইনটেইন কৰি থাকে। গতিকে মই ভাল পাইছোঁ যে এটা বিষয়াসকলৰ যিসকল পেঞ্চনাৰ আহে বা অন্যান্য ট্ৰেজাৰী বিল পাছ কৰা সকলো ট্ৰেজাৰী বিল অফিচলৈ আহিবই লাগে, সকলোখিনি এটা ভাল পৰিৱেশ পাব আৰু ইয়াৰ জৰিয়তে এটা সুন্দৰ ভাল পৰিৱেশ আৰু অৰ্থনৈতিক পৰিৱেশ এটাও সৃষ্টি হ'ব। মই অলপ আগতে কৈছিলোঁ যে যিটো ৰাজহ সংগ্ৰহ বুলি কওঁ টেক্স কালেকশ্যনটো এটা ট্ৰান্সপাৰেণ্ট ৱেত আমি কৰিব বিচাৰিছোঁ। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে প্ৰত্যেকখন জিলাতে আমি যাতে আমাৰ নিজৰ ৰাজহ সংগ্ৰহ যিটো প্ৰক্ৰিয়া আছে সেই সংগ্ৰহ প্ৰক্ৰিয়াটো আমি জিলাবিলাকত উপায়ুক্তসকলকো জড়িত কৰিছোঁ আৰু সেইকাৰণে বহুতো আইন সংশোধন কৰা হৈছে। মাইন্স এণ্ড মিনাৰেলছ বা অন্যান্য ধৰণৰ বিভাগবিলাকৰ আইনবিলাক সংশোধন কৰা হৈছে আৰু সেই আইনৰ জৰিয়তে আজি আমাৰ নিজা টেক্সবিলাক আমি কালেকশ্যন কৰি আছোঁ, যাৰ ফলশ্ৰুতিত যোৱা 4টা বছৰত আমাৰ নিজা কৰৰ সংগ্ৰহ বাঢ়িছে আৰু তাৰ ফলশ্ৰুতিত আজি অসমে স্বাধীনতাৰ 75 বছৰৰ পিছত আমি চৰকাৰী কৰ্মচাৰীসকলক নিজা পুঁজিৰে দৰমহা দিবলৈ সক্ষম হৈছোঁ। মই আগতে আপোনালোকে বহুতখিনি পৰামৰ্শ দিছিলে, মই সেইখিনি সমাধান কৰিবৰ কাৰণে চেষ্টা কৰিছিলোঁ। আগৰবাৰ পৌৰসভাৰ কথা কৈছিলে, মই মন্ত্ৰী ডাঙৰীয়াকৈ লৈ আহিছোঁ। আজি যিখিনি কথা কৈছে সেইখিনি মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক অৱগত কৰিম, যিহেতু তেখেতে হোম মিনিষ্টাৰ, তেখেতক মই অৱগত কৰিম। যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ এটা ডাটা দিছিলে যে বাল্য বিবাহৰ ক্ষেত্ৰত যিহেতু চলিত বছৰত জানুৱাৰীৰ পৰা জুনলৈকে প্ৰায় 45 পৰা 50 গৰাকী নাবালিকা অন্তঃসত্ত্বা হ'বলগীয়া হৈছে, কিন্তু বাল্য বিবাহৰ ক্ষেত্ৰত কঠোৰ হৈছে প্ৰশাসন। কিন্তু এই ক্ষেত্ৰত কেনেকুৱা ধৰণৰ পদক্ষেপ ল'ব? 45 পৰা 50 গৰাকী তাৰমানে বাল্য বিবাহ হৈছে। মই আচলতে ডাটা আমাৰ নহয়, যোৰহাট আপোনাৰ মই আচলতে আজি আপোনালোকে কৈছে অৱগত নহয়। মই গৈ পেলাই তেখেতসকলক সুধিম এনেকুৱা ধৰণৰ যদি কিবা যদি তথ্য আছে তাৰ বিষয়ত মই জানিবলৈ চেষ্টা কৰিম আৰু ব্যৱস্থা গ্ৰহণ কৰিম। আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি, যিবোৰ দীৰ্ঘদিন অটুট থাকিব? তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা, চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনব্লাইজত হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলভেনাইজৰ হয়। এইটো প্ৰেছ ষ্টীল বুলি কয়। গেলভেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই, গ্ৰিল চব লাগি গৈছে। আৰু এইফালে মস্কিটো নেটো দিব পাৰে। এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়। তেতিয়া পকাত দি দিলে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব। বালি মছলাটো ভৰাই দিলে মজবুত হৈ যাব। ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছে।